বেদশিৰা আৰু অশ্বশিৰা নামৰ দুজন ঋষি আছিলে। কালিনাগৰ কাহিনীটো কৈছোঁ। কালিনাগ পূৰ্বজন্মৰ কোন আছিল? ভাগৱতৰ দশম স্কন্ধ, গোটেই ভাগৱত গ্ৰন্থখনিতে থকা যিমান কাহিনী উপকাহিনী আছে গোটেইবিলাকৰে পূৰ্বজন্ম আছে। এতিয়া এটা কাহিনীৰ কথা সোধক যদি কয় বোলে প্ৰহ্লাদৰ পূৰ্বজন্ম আছে। প্ৰহ্লাদ পূৰ্বজন্মৰ কোন আছিল? আজি আলোচনা নকৰোঁ আমি মাত্ৰ আপোনালোকে দিয়া সময় প্ৰায় হ'বলৈ হৈছে আৰু প্ৰায় 15 মিনিটমানহে আছে। গতিকে বাপ বান্ধৱ সমষ্টৰ পৰা আমি আৰু অব্যাহতি ল'ব লাগিব। আছে সকলো পাঠ যাব লাগিব। গতিকে আমি পাঠৰ একেবাৰে মধ্যমণিলৈ আহিলোঁ। এই বেদশিৰা আৰু অশ্বশিৰা নামৰ দুজন ঋষি বিন্ধ্যা পৰ্বতত অশ্বশিৰা ঋষিয়ে ধ্যান কৰি আছিলে। আশ্ৰম পাতিলে আৰু বহুত মাটি বাৰী বেৰি ল'লে আৰু বিন্ধ্যা পৰ্বতৰ দাঁতি কাষৰীয়া অঞ্চল এটা। তাৰপৰা তেওঁ আকৌ এদিনে আশ্ৰমৰ পৰা বাহিৰলৈ ফুৰিবলৈ গৈছিলে। গৈ দেখিলে বেলেগ আশ্ৰম এখন। সুধিলে এখন কাৰ আশ্ৰম? বোলে বেদশিৰা। কেতিয়া আহিছে? বোলে আজি 10 বছৰমান হৈছে। কি মই আজি 30-40 বছৰ আগতে ইয়াত এখন আশ্ৰম পাতি আছোঁ। মোৰ আশ্ৰমৰ কাষত আকৌ আশ্ৰম পাতিবলৈ কোন বুলি কৈ তেওঁ ওচৰলৈ গ'ল। বোলে আপুনি ইয়াৰ পৰা যাব লাগে। বোলে কিয় যাম? বেদশিৰাই ক'লে মই কিয় যাম? নহয় আপুনি যাব লাগিব। মই আজি ইমান বছৰতে আশ্ৰম পাতি আছোঁহি, এই বিন্ধ্যা পৰ্বত মোৰ। বোলে বিন্ধ্যা পৰ্বতটো তুমি সৃষ্টি কৰা নাই নহয়, ঈশ্বৰৰ সৃষ্টি। গতিকে এফালে তুমি থাকা, এফালে মই আছোঁ, কি অসুবিধাটো আছে? বোলে মই থাকিবলৈ নিদিওঁ। নহয় মই থাকিমেই, মই থাকিবলৈ নিদিওঁ। দুই মাজত তৰ্ক লাগিলে আৰু এওঁ ফুপাব লাগিল। খঙত আৰু ফুপাব লাগিল অশ্বশিৰা ঋষি ফুপাব লাগিল। খঙত তেওঁ ফুপনি দেখি এওঁ ক'লে আপুনিতো ব্ৰহ্ম ঋষি, আপোনাৰ ব্ৰহ্ম ঋষিজনৰ ইমান খং কিয়? আপোনাৰ যিটো খং দেখিছোঁ আপুনি সাপৰ লগৰ, আপুনি সাপহে হ'ব, আপুনি সাপ হওক, আপুনি কালিনাগ হওক। দিলে অভিশাপ, আপুনি কালিনাগ হওক, কালি সৰ্প হওক। এই অশ্বশিৰা কালিনাগ। এওঁ ৰৈ নাথাকিলে, মোক কালিনাগ হ'বলৈ খাব দিলা। তুমি যেন মই কথাষাৰ ক'লোঁ, তুমি যেন ইমান যুক্তি প্ৰদৰ্শন কৰিলা, ইমান দৰে যে কাউৰী দৰে যে কেল কৈছা, তোমাৰ মাতটো শুনিবলৈ কিবা কাউৰী নিচিনাই। এই কিছুমান মানুহৰ মাতটো শুনি ভাল নালাগে নহয়। সকলো মানুহৰ মাত শুনি ভাল নালাগে। কোনোবা মানুহৰ কিবা কাৰণতে ভাল নালাগে, কিন্তু মাতটো শুনিবলৈ কৰ্কশ হয়। এই প্ৰাণীবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা। এতিয়া ধৰি লওক কুলি চৰাইজনী দেখিবলৈ ক'লা, মাতটো আকৌ বৰ ধুনীয়া। বগলীটো দেখিবলৈ বগা, কিমান ধুনীয়া। বগলীটো মাতটো শুনিছে নাই, কেনেকুৱা কৰ্কশ, হয় নহয় বাৰু? এই এনেকুৱা মানুহৰ ক্ষেত্ৰতো কাৰোবাৰ থাকিব পাৰে, আছে। এবাৰ সেইটো এই মাতটো যেতিয়া শুনিবলৈ বেয়া এওঁৰ বেদশিৰাৰ, এই অশ্বশিৰাই ক'লে তোমাৰ মাত, তুমি বোলে কাউৰী দৰে যে ইমানকৈ কেলকেলাইছা, তুমি কাউৰী হোৱা। ভগৱান বিষ্ণু আৱিৰ্ভাৱ হ'ল। বিষ্ণুৱে ক'লে হে মহৰ্ষি মণ্ডলী, দুইজন মহাসাধু মহাবৈষ্ণৱ বেদবল্কী ব্ৰহ্মবিদ ব্ৰাহ্মণ, আপোনালোক ব্ৰাহ্মণ হৈ কেলে ইজনে ইজনক সপাসপি কৰিলা, সৰ্বনাশ ক'লে আৰু হ'ব। দুইজন মোৰ ভকত, তুমিও কাক ভুখুন্দি হোৱাগৈ, কাউৰী হোৱা, কিন্তু কাক ভুখুন্দি হ'বা। আপোনালোকে যদি ৰামচৰিত মানস পঢ়িছে গোস্বামী তুলসীদাসৰ, কাক ভুখুন্দি কাহিনীটো পঢ়ি চাব। কাক ভুখুন্দি কোন, কেনেকৈ কাক ভুখুন্দি ঋষিয়ে সেই কাউৰী হ'ল, কাউৰী হৈ কেনেকৈ গোটেই ত্ৰেতা যুগটোত ৰাম কথা ক'লে, আনকি গৰুড় পক্ষীৰ আগতো কেনেকৈ ৰাম কথা ক'লে, আপোনালোকে পঢ়ি চাব। আজি আলোচনা নকৰোঁ মই। আৰু এই অশ্বশিৰা কালিনাগ হ'ল। এওঁ কালিনাগ হ'ল আৰু এওঁ কালিনাগ হ'ল। এওঁ আকৌ কালিনাগ হ'ল, এই এওঁ মানে কালি হৈ সৰ্প হ'ল যে, এওঁ আকৌ সেই হ্ৰদটোলৈ যে যাবলগীয়া, হ্ৰদটো যে পৰি থাকিলে, সেই হ্ৰদটোত আকৌ কি হ'ল, সৌভৰী ঋষিয়ে এই কাহিনীটোকে আপোনালোকে এতিয়া পঢ়িছিল। সৌভৰী ঋষিয়ে সেই হ্ৰদটোত পানীতল ধ্যান কৰি আছিলে, ধ্যান কৰি থাকে। তাৰে সেই গৰুৱে এইফালে সেই মাছ ধৰি আছিলে, ঋষিৰ গাতে গা ঘেলাই মাছবিলাক থাকে, ঋষিয়ে মাছবিলাকক ল'ৰা ছোৱালীৰ দৰে মৰম কৰে। এই গৰুৱে আহি মাছবিলাক ধৰি ধৰি খায়হি। আৰু কেতিয়াবা গৰুৱে পৰিলৈ এনেকৈ পানী পাখি মাৰি মাৰি দিয়ে, মাছবিলাক পাৰত পৰে, কেইটামান খায়, বাকী সোপা মৰে। মাছবিলাকে ঋষিক আপত্তি দিলত ঋষিয়ে এদিন ওলাই গৈ গৰুড়ক ক'লে, ঐ তই মোৰ ইয়াত মাছ এটা খালি পেট ভৰে, তই ইমান সোপা মাছ কেলৈ খাৱ? খোৱাবিলাকৰ ওপৰত তই যে মাৰ, তই এই হিংসুকটো কেলৈ হৈছে? তই ভগৱান বিষ্ণুৰ বাহন নহয়, তোক মই বাধা দিছোঁ, ইয়ালৈ নাহিবি। পিছত সি আকৌ আহে, আকৌ এদিন আহিলে। সেইবাৰ ক'লে তই অহাটোতো বাদেই দে, তই পাৰলৈ আহিলেই মৰি থাকিবি। অকল পাৰলৈ আহিলেই মৰি থাকিবি, অকল সিমানেই নহয়, তোৰ পাখিকেইটা সৰি পৰিব। ওপৰেদি যদি যাওঁ, মোৰ এই হ্ৰদটোৰ ওপৰেদি যদি যাওঁ, সৌভৰী হ্ৰদৰ ওপৰেদি যদি যাওঁ,
পাখিকেইটা ছিগি পৰিব। ঋষিয়ে সাপ দিলে, তালৈ আৰু গৰু আহিব নোৱাৰে। এই এওঁ প্ৰভুৱে ক'লে, বিষ্ণুৱে ক'লে, তুমি নাগালয়লৈ যোৱাগৈ। নাগালয় নামৰ এটা পৰ্বত, পাহাৰ পৰ্বত এটাৰ ওপৰতে এই অশ্বক্ষীৰা গৈ কালিনাগ হৈ থাকিব লাগিল। তাত আৰু সেই অনেক সাপবিলাক খাই পেলাই হেৰি মোৰ কাহিনীটো অকণমান খেলি মেলি হৈছে। এই গৰুক যে মাছ খাবলৈ মানা কৰিলে, গৰুৱে কি খাব এতিয়া? গৰুৱে সাপ খাবলৈ ল'লে, খাদ্য ভক্ষণ কৰিবলৈ ল'লে। ক'ত খাবগৈ? সেই নাগালয় নামৰ য'ত কালি আছে, তাৰ কালি থাকে, সেই তাতে সাপবিলাক খাবলৈ ধৰিলে। তাৰে সেই সাপবিলাকে মানে ভগৱন্তক তুতি কৰিলে যে গৰুৱে এনেকৈ সাপ খায়। তাৰপিছত গৰুক বাধা দিলে ভগৱন্তই যে তুমি তালৈ আৰু নাযাবা। ইতিমধ্যে কালিনাগেও আকৌ সাপে খাপ খায় নহয়, কালিনাগেও সাপ খায়। এই পিছত সাপবিলাকে ভগৱন্তক তুতি কৰিলে, আমাৰ সাপ বংশ আৰু এই কালিয়ে শেষ কৰিব, আমাৰ সাপ আৰু নাথাকে পৃথিৱীত। ভগৱন্তই ক'লে যে তুমি পেটটো ভৰিবৰ কাৰণে এটা সৰ্পই খাবা আৰু সৰ্প গ্ৰহণ নকৰিবা। সদায় কালি তালৈ আহে, পৰ্বতটোৰ নামটো ইয়াত ক'লে, এতিয়া বাপে গাই গৈছিলে পৰ্বতটোৰ নামটো মনলৈ অহা নাই। সেই পৰ্বতটোলৈ আহে, কালিয়ে সাপ এটা ওলাই আহে, সেইটোকে খাই নাগালয়লৈ গুচি যায়। কিন্তু এইদৰে কেইবাদিনো কালি উভতি যাবলগীয়া হৈছে। গৰুৰলৈ যিটো সাপ ওলাই আহে কালিয়ে খাই পেলায়। গৰুৰলৈ অহা সাপটো, গৰুক এটা সাপ খাবলৈ ক'লে নহয়, গৰুৰলৈ যিটো সাপ খাবলৈ আহে সেই সাপটো কালিয়ে খাই পেলায়। পিছত গৰুৱে পাখি মাৰি গোটেই পৰ্বতটো ভাঙি পেলালে, গোটেই সাপসোপা নষ্ট কৰিলে, বহুত সৰ্প নষ্ট কৰিলত। সাপবিলাকে পুনৰ ভগৱন্তক প্ৰাৰ্থনা কৰিলত যে তোমালোকে এটা সাপ আহিবা বুলি মই পৰামৰ্শ দিছিলোঁ, সেইমতে আহিবা বোলে। সেইমতে আহিলেতো কালিয়ে খাই পেলায়, তেনেহ'লে মই কালিক আৰু সদায় নেৰিম। এই বুলি ক'লত গৰুৱে কালিক বিচাৰি ফুৰিছে। ইতিমধ্যে কালিয়ে গৰুৱে যেতিয়া শত্ৰু হ'ল, কালিয়ে ভয়ত আহি এই সৌভৰি ঋষিৰ যিটো কালিন্দী হ্ৰদ নাম ল'লে, এই হ্ৰদটোৰ তলত বাঁহ লৈ আছিলেহি আৰু তাতে সেই পানীবিলাকো বিষ কৰি ৰৈছিল ইত্যাদি। সেই হ্ৰদটোলৈ গৰুৰ কোনোদিন আহিব নোৱাৰে কাৰণে কালিয়ে তাতেই বাস লৈ থাকিল, গৰু আৰু কালিৰ শত্ৰু। আপোনালোকে কাহিনীটো কেনেকৈ মনত ৰাখিছে নাজানো আৰু, মই বাৰু ক'লোঁ। এতিয়া কথা হ'ল, সেই হ্ৰদটোতেই গোপ গৰখীয়াসকলক লৈ বৃন্দাবনত গৰু চৰাই থাকোঁতে গৰুবিলাকে হ্ৰদৰ পানী খাই মৰিলত তেওঁলোকে ভগৱান কৃষ্ণই কালিক দমন কৰোঁ বুলি তালৈ কদম গছলৈ উঠি জাপ মাৰি দিলে আৰু কালিনাগৰ লগত যুঁজ লাগিল। ইতিমধ্যে নন্দ যশোদায়ো চিন্তা কৰিলে যে এইটো হ্ৰদত যদি আৰু মানুহ পৰে সি আৰু ঘূৰি নাহে, গোপ গৰখীয়া সকলো মৰিলেই, গতিকে আমাৰ ল'ৰাও মৰিল বুলি আমিও পৰোঁগৈ বুলি জাপ দিবলৈ লৈছিলে। পিছে জাপ নিদিলে বাৰু, বলৰামে বাধা দিলে, জাপ নিদিলে। তাৰপিছত কালিনাগক বধ কৰা নাই, কালিনাগক দমনহে কৰিছে। কালিনাগক দমন কৰি ৰমণক দ্বীপলৈ পঠিয়ালে। ৰমণক দ্বীপলৈ আকৌ ৰমণক দ্বীপলৈ গৌৰ আৰু কোনোদিন নাযায়। দুটা গৌৰ যাবও নোৱাৰে, আৰু গ'লেও মোৰ পদচিহ্ন তোমাৰ শিৰত থাকিব, গতিকে তালৈ ভয় নাই। এতিয়া কাহিনীটোৰ অন্তৰালত এটা কথা আছে। নাগ পত্নীসকলে তুতি কৈছে ইয়াত, কালিক সৰ্পৰূপেৰে দেখাইছে শংকৰদেৱ মহাপুৰুষে বা বেদব্যাসে ভাগৱতত, কিন্তু পত্নীসকলক মানুহৰ দৰে দেখাইছে। তাৰ মানে কালি হ'ল ক্ৰূৰ স্বভাৱৰ লোক। তেওঁ পূৰ্বজন্মত এজন ঋষিয়ে আছিল, হয়নে বাৰু? এই অনাৰ্যৰ লগত আৰ্য সংস্কৃতিৰ এটি মিলনৰ এটা তাত্ত্বিক কাহিনীয়ে এই আপোনাৰ কালি হ্ৰদৰ বা কালিনাগৰ স্তুতিটোৰ কথাখিনি আছে।
আৰু ইয়াত কালিনাগৰ পত্নীসকলে ভগৱন্তক এনেকুৱাকৈ স্তুতি কৰিছে যে তোমাৰ পদধূলা পোৱাৰ বাবে যিসকল খুব ভাগ্যৱান এই ভাগ্যৱানসকলেহে তোমাৰ পদধূলা পায়। গতিকে মোৰ স্বামী মহাভাগ্যৱান, মোৰ স্বামী জন্মে জন্মান্তৰে কিবা পুণ্য কৰি আছিল, হয়। অশ্বক্ষীৰা নামৰ এজন ঋষি আছিল, ভগৱান বিষ্ণুৱে তেওঁক আশীৰ্বাদ দিলে, তেতিয়াও বিষ্ণুৰ কৃপা লাভ কৰিলে আৰু তেতা যুগ গ'ল, সত্যযুগৰ কাহিনীহে সেইটো, তেতা যুগ গ'ল, তাৰপৰা দ্বাপৰ যুগত আকৌ ভগৱান কৃষ্ণই তেওঁক এই পদত চিহ্ন ক্ষীৰত দিলে। গতিকে যাক ভগৱন্তই কৃপা কৰে তাক যুগে যুগে ভগৱন্তই নেৰে। গতিকে এই ভাগৱত শাস্ত্ৰৰ পৰম অমীয়া তত্ত্বৰ ৰসাল কাহিনীবিলাকৰ মাজেদি আমাক ভগৱন্তৰ চৰণত ভুকতি কৰিবৰ বাবে আহ্বান জনাইছে শংকৰদেৱ মহাপুৰুষে। আৰু আপোনালোক আমি আবাল বৃদ্ধ বনিতা, বৃদ্ধসকলৰ কাৰণে ভাগৱত প্ৰয়োজন, অকল সেয়াই নহয়, হয়, বৃদ্ধসকল এই ভাগৱত ধৰ্ম ধাৰণ কৰি বৈকুণ্ঠৰ কথা চিন্তা কৰিব। যুৱকসকলে কি চিন্তা কৰিব? যুৱকসকলে এই সংসাৰত থাকোঁতে ধন সম্পদ ঐশ্বৰ্য বিভূতি যদি কিবা লাগে, সৎ পথত চলিলে, সৎ জীৱন যাপন কৰিলে, যে জীৱনটো সৎভাৱেৰে অতিবাহিত কৰিলে যে সেই জীৱনৰ পৰা এটা মহাজীৱন লাভ কৰিব পাৰি, এইটো লাভ কৰিব। আই মাতৃসকল যদি শুদ্ধ হয়, আই মাতৃসকলৰ পৰা যি সতি সন্ততি বাঢ়িব, এই সতি সন্ততিবিলাক মহতোমহীয়ান হ'ব, ঈশ্বৰপৰায়ণ হ'ব। আজি সতি সন্তানবিলাক যদি ঈশ্বৰপৰায়ণ নহয়, ভাল নহয়, তেনেহ'লে আজি জগতখনত কেনেকুৱা এটা অৱস্থা হৈছে। এতিয়া এনেকুৱা অৱস্থা এটা হৈছে, আপুনি ল'ৰাটোৰ কাৰণে, আপোনাৰ সন্তানটোৰ কাৰণে, আপোনাৰ ছোৱালীজনীৰ কাৰণে আপুনি বাপেক হিচাপে কি কৰা নাই? আপুনি টোপনিটো ল'ৰাটোৰ উন্নতিৰ কথাহে ভাবিব, শুই থাকোঁতেও সাৰ পোৱাৰ লগে লগে ল'ৰাটোৰ কল্যাণৰ কথাহে চিন্তা কৰিব, ছোৱালীজনীৰ কল্যাণৰ কথাহে চিন্তা কৰিব। কিন্তু যেতিয়া ল'ৰা ছোৱালীহাল ডাঙৰ হ'ব, ল'ৰা ছোৱালীহালক যেতিয়া বিয়া দিবলৈ হ'ব, যেতিয়া বিয়া দিব, আপোনাৰ ছোৱালীজনী যেতিয়া দিল্লীত থাকিব, আপোনাৰ একমাত্ৰ ছোৱালীজনী যেতিয়া দিল্লীত থাকিব, আপুনি যেতিয়া ইয়াত থাকিব, অসমত থাকিব, আপোনাৰ যি জোঁৱাই আপুনি মৰিলে বুলি খবৰটো পোৱাৰ পিছতো আপোনাক মাতিবলৈ আৰু আহিবলৈ সময় নাই। আপুনি 4-5 দিনৰ পিছত হয় বাহিৰ হ'ল, নহ'লে অন্যান্য ইত্যাদি ইত্যাদি। আপোনাৰ ল'ৰায়ো এইটো কম জানো আৰু ল'ৰাৰো ব্যৱস্থা কি হ'ল আজিকালি, এইখন কি বুলি কয় যে, কি ঘৰটোত ৰাখে যে, বাপ, আপোনালোকৰ মুখেদি কোৱাইছোঁ আমি, আজিকালি বৃদ্ধাশ্ৰমত থকাৰ ব্যৱস্থা হৈছে। গতিকে মই এটা কাহিনীৰে মোৰ ক'বলগীয়া গোটেই কথাখিনি সামৰিবলৈ